Hello dear student, I am your teacher Dolly Das. I welcome you all to my e-Kaksha classes. Dear student, today we are going to discuss the remaining question, actually the last question answers of this chapter, which is Explore India Quiz Time. So dear students, let's start. মৰমৰ ছাত্ৰ-ছাত্ৰী সকল আমি অন্তিম পৰ্যায়ত উপনীত হৈছোহি এইগিটা প্ৰশ্ন কৰাৰ পিছতে আমাৰ পাঠটোৰ প্ৰশ্নসমূহ শেষ হৈ যাব তেনেহলে আমি প্ৰশ্নলৈ আগবাঢ়ো আহাচোন সো আজিৰ প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 8 আৰু কোৱেশ্চন নম্বৰ 8 আমাক কি কৈছে ইমাজিন ইউ আৰ দি স্কুল ক্যাপ্টেইন who is in charge of all the volunteers for the quiz program কৈছে যে কুইজ অনুষ্ঠানটোৰ বাবে যি সকলে কি কৈছে voluntarily কাম কৰিব মানে স্বেচ্ছামূলক ভাবে সেৱা আগবঢ়াব আৰু সেই সকলৰ কি কৈছে তুমি হৈছা স্কুল ক্যাপ্টেইন তোমাক ক্যাপ্টেইন পাতি দিয়া হৈছে তোমাক ভাবিবলৈ কৈছে ইমাজিন কৰিবলৈ কৈছে In order to maintain discipline among the students during the quiz, an announcement has to be made. Aru, ei quiz অনুষ্ঠান চলি থকাৰ সময়ত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত ডিসিপ্লিন অনুশাসন বৰ্তাই ৰাখিবলৈ তোমাক এটি ঘোষণা কৰিবলৈ কোৱা হৈছে Discuss in groups and prepare an announcement to be made at the beginning of the quiz. Aru etia ki koise tumak class captain মানে স্কুল ক্যাপ্টেইন হিচাপে নিজকে ভাবি লবলৈ কৈছে আৰু গ্ৰুপত আলোচনা কৰি এটি ঘোষণা প্ৰস্তুত কৰিবলৈ কৈছে আৰু এই ঘোষণাটো কুইজ অনুষ্ঠান আৰম্ভ হোৱাৰ আগতে ঘোষণা কৰিব লাগিব ঠিক আছে সো আমি এটা কি কৰিম ঘোষণা announcement এটি প্ৰস্তুত কৰিম হয়নে মই এটি announcement প্ৰস্তুত কৰি আহিনিছো চাওয়া হাসুন সো ইয়াতে কি লিখিছো মই সোৱা Good morning to all of our volunteers. Amar স্বেচ্ছাসেৱক সকললৈ মোৰ সুপ্ৰভাত You all are requested to maintain discipline and calmness among the students during the quiz. Quiz hoi thoka obosthat apunaluk ataike moi onurodh janaisu jate chhatro-chhatri hokolor majot onuhashon aru shantipurno obostha eta calmness bortai rakhibo pare tar babe moi apunaluk atailoi onurodh janaisu Please provide your service to the best. অনুগ্ৰহ কৰি নিজৰ আটাইতকৈ ভাল সেৱা আগবঢ়াব আটাইতকৈ উত্তম সেৱা আগবঢ়াব Hope you all will do your duty efficiently. Thank you. আশা কৰিছো আপোনালোক আটাইয়ে বৰ দক্ষতাৰে বৰ ভালদৰে কামটো কৰিব ধন্যবাদ সোসুৱা announcement মই এনেকৈ প্ৰস্তুত কৰি আনিছো আৰু এইটোৰ আলম লৈ তোমালোকেও কিন্তু এটা announcement প্ৰস্তুত কৰিবা এইটোৱে কপিত লিখি নথবা দে সো আমি নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো নেক্সট কোৱেশ্চন আমাক দিয়া হৈছে 9 নম্বৰ কোৱেশ্চন read the lesson carefully in the lesson the members of each team have introduced themselves to the audience কৈছে যে read the lesson carefully ভালদৰে পাঠটো পঢ়া আৰু এই পাঠটোত প্ৰতিটো টিমে প্ৰতিটো দলে নিজক বৰ ভালদৰে কি কৰিছে পৰিচয় দিছে নিজৰ পৰিচয় দাঙি ধৰিছে taking a cue from them take turns to introduce yourself to the class আৰু কৈছে যে জেনেকৈ প্ৰতিটো দলৰ সদস্যসকলে নিজক কি কৰিছে ইন্ট্ৰোডিউস কৰিছে নিজৰ পৰিচয় দাঙি ধৰিছে তেনেকৈ তোমালোককো হেই তেওঁলোকৰ পৰা কিউ লবলৈ কৈছে মানে উদাহৰণ লবলৈ কৈছে লৈ পেলাই নিজৰ পৰিচয় তোমালোকৰ নিজৰ পৰিচয় শ্ৰেণীৰ আগত শ্ৰেণীৰ আন সহপাঠীৰ আগত আৰু শিক্ষকৰ আগত দাঙি ধৰিবলৈ কৈছে নিজৰ পৰিচয় দিবলৈ কৈছে তো তোমালোকে নিজৰ পৰিচয় কেনে কৈ দিবা প্ৰথমতে নমস্কাৰ বুলি কবা বা গুড মৰ্নিং বুলি কবা হয়নে তাৰ পিছত নিজৰ নামটো কবা মই লৈ আহিছো বাৰু লিখি পেলাই এনেকৈ তোমালোকে নিজৰ পৰিচয়টো দিবলৈ যত্ন কৰিবা ঠিক আছে সো আমি পৰিচয় দিবলৈ কি কম Hello everybody and good morning Hello everybody and good morning সুপ্ৰভাত আমি hello ঠাইত নমস্কাৰ বুলিও ক'ব পাৰো নহয়নে I am Ratna Saharia and this is my friend Ratul Das মই ৰত্না সহৰিয়া আৰু এই গৰাকী মোৰ বন্ধু ৰাতুল দাস We are from Bhebarghat ME School Dorong
আমি ভেবাৰঘাট এমই স্কুল দৰঙৰ এখন স্কুল ভেবাৰঘাট এমই স্কুলৰ পৰা আহিছো ঠিক আছে এনেকৈ তোমালোকে আৰু বিভিন্ন ধৰণে নিজৰ পৰিচয়টো দাঙি ধৰিব পাৰা যেহেতু ক্লাছৰ আন সহপাঠীৰ আগত কৈছা তোমালোকে এনেকৈ নকৈ ক'ব পাৰা যে আমি অমুক ক্লাছৰ অমুক সেকশনৰ দুগৰাকী ছাত্ৰী বা আমাৰ ঘৰ ক'ত তোমালোকৰ ঘৰ য'ত হয় তাৰ কথাও ক'ব পাৰা তেনেকৈ নিজৰ নামটো কোৱাৰ পিছত বিভিন্ন ধৰণে নিজৰ পৰিচয়টো নিজৰ মা দেউতাৰ নামৰ হৈতেও নিজৰ গাঁৱৰ নামৰ হৈতেও নিজৰ পৰিচয়টো দাঙি ধৰিব পাৰা ঠিক আছে So, আমি next question ala agbahisu aha. So, next question hoise, let's take a trip to our past. Koise otitoloi jatra koru aha. Your teacher will divide the class into 5 groups. Koise tumar teacher e 5ta groupot bhag kori lobo. Each group will prepare and present a project on the following. Aru protitu group e কি কৰিব তলৰ জিগেটা আমাক টপিক দিয়া আছে হেই টপিক কেটাৰ ওপৰত কি কৰিব প্ৰতিটো গ্ৰুপে এটা এটা প্ৰজেক্ট ৰেডি কৰিব একোটা কৈ প্ৰজেক্ট ৰেডি কৰিব সো কি কৈছে চাও হাসুন প্ৰাগজ্যোতিষপুৰ দা আহোম কিংডম এইটো এটা ভাৰতবৰ্ষ দা তাজমহল দা গোল্ডেন টেম্পল আমাৰ টপিক কেটা দিছে চোৱাচোন Pragjyotishpur, the Ahom Kingdom, Bharatbarsha, the Taj Mahal, the Golden Temple. Pasta topic hol ne? So pasta group e pasta topic ki koribo lagibo, ready koribo lagibo. Use charts with pictures and other information. The group leader will make the presentation in the class. Koise je chart use কৰিবলৈ দিছে আৰু কি কৰিবলৈ দিছে পিকচাৰ মানে চাৰ্ট পেপাৰত তোমালকে পিকচাৰ আঁকিব লাগিব আৰু বিভিন্ন ধৰণৰ তথ্য এই নিজৰ টপিকটোৰ ওপৰত বিভিন্ন ধৰণৰ তথ্য দাঙি ধৰিব লাগিব আৰু গ্ৰুপ লিডাৰ এই পাঁচটা গ্ৰুপৰ একোগৰাকীকৈ গ্ৰুপ লিডাৰ থাকিব আৰু এই গ্ৰুপ লিডাৰে কি কৰিব তোমালোকে যে ধুনিয়াকে দলত লিখিবা এই টপিকটো গৈ কি কৰিব উপস্থাপন কৰিব প্ৰেজেন্টেচন দিব The charts and the drawings will be put up in the classroom for display. Aru classroom on charts aru drawing jibur prostut koriba atai keita topic ore heita classroom ote ari thobo lagibo. So moramor satro satri hokol moi gute gita topic loi oha nai kintu moi eta topic or upor likhi anisu jitu dharona loi tumaluke an topic homuho prostut koribo para thik ase aru tumaluke nichhoy koi class ote etu koribai ঘৰতো এটু আন লগৰ হৈতে লগ লাগি কৰিবলৈ যত্ন কৰিবা সো মই কি টপিক লিখি আনিছো চোৱাচোন দা তাজমহলৰ ওপৰত মই সৰু নোট এটা লিখি আনিছো The Taj Mahal is white marble mausoleum built by the 17th century Mughal Emperor Shah Jahan কৈছে যে 1700 শতিকাত মুঘল শাসক শাহজাহানৰ দ্বাৰা এই হোয়াইট মাৰ্বলৰ মৌজিলিয়াম মানে হৈছে এই শব্দটোৰ অৰ্থ হৈছে সমাধি স্থল এই হোয়াইট মাৰ্বলেৰে নিৰ্মাণ কৰা মৌজিলিয়াম মানে সমাধি স্থলটো যাৰ নাম কি তাজমহল নিৰ্মাণ কৰা হৈছিল The Mahal was built in the loving memory of the emperor's beloved wife Mumtaz Mahal. Aru koise je ei Mahal Taj Mahal tu tar karone bonua hoisile teor priyotoma patni Shah Jahanor priyotoma patni Mumtazor ki smritit Taj Mahal nirman kora hoisile. It took 22 years and 22,000 workers to construct the Taj Mahal. Aru ei Taj Mahal bonaboloi 22 বছৰ লাগিছিল আৰু 22,000 শ্ৰমিকৰ প্ৰয়োজন হৈছিল দেখিছানে এয়া 22 বছৰ লাগিছিল আৰু 22,000 workers মানে শ্ৰমিক লাগিছিল এই Taj Mahalটো হাজি উলিয়াবলৈ It is located on the banks of river Yamuna and is surrounded by a 280-meter square garden. আৰু কৈছে যে
এইটো কিহৰ পাৰত আছে তাজমহল কোন নদীৰ পাৰত আছে যমুনা নদীৰ পাৰত তাজমহল অৱস্থিত আৰু তাজমহলৰ চাৰিওফালে 280 মিটাৰৰ বৰ্গাকাৰৰ বাগিচাও আছে সো তোমালোকে দেখিছানে ছাত্ৰ ছাত্ৰী সকল এইখন এয়া তাজমহল হয়নে এই তাজমহলৰ ওপৰত মই তোমালোকৰ বাবে টুকা এটি প্ৰস্তুত কৰি আনিছো মই পিকচাৰো আনিছো আৰু ধুনিয়াকৈ তোমালোকে জানিবলগীয়া তথ্যসমূহ যুগুত কৰি আনিছো তেনেকৈ তোমালোকে আন চাৰিটা টপিকৰ ওপৰত কি কৰিবা ধুনিয়াকৈ লিখিবা তথ্য দাঙি ধৰিবা আৰু ক্লাছৰ প্ৰেজেন্টেচনটো দিবা ঠিক আছে সো নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো লেটস টক ইয়াতে আমাক কথা পাতিবলৈ কৈছে হয়নে সোৱা এই পিকচাৰখন চাই আমি কি বুজিব পাৰিছো লেটস টক কথা পাতু আহা কি দেখিছো আমি পিকচাৰখন আমি কেনেকৈ কথা পাতিব পাৰিম মই তোমালোকৰ লগত কথা নাপাতো কিন্তু তোমালোকে যে সমনীয়াৰ লগত কথা পাতিব লাগিব তাৰ বাবে মই তোমালোকক সহায়হে কৰিম কেনেকৈ কথা আৰম্ভ কৰিম পিকচাৰখন চাই আমি কি দেখিছো পিকচাৰখনত here we can see a man or a boy is making a painting isn't it and a boy is a specially abled person মানে কি মানুহ এগৰাকী বা লৰা এগৰাকী কি কৰি আছে ইয়াতে পেইন্টিং এটা বনাই আছে পেইন্টিং এটা প্ৰস্তুত কৰি আছে আৰু এই পেইন্টিং প্ৰস্তুত কৰি থকা মানুহজন বিশেষভাৱে সক্ষম স্পেশালি এবল বিশেষভাৱে সক্ষম আৰু এনেকুৱা বিশেষভাৱে সক্ষম মানুহক যাৰ এখন ভৰি বা হাত এনেকৈ কটা যায় বিভিন্ন ধৰণৰ দুৰ্ঘটনাত কটা যায় বা বিভিন্ন কাৰণত কটা যাব পাৰে এনেকুৱা মানুহক আমি এমিউটি বুলি কওঁ এমিউটি বুজিছা এমিউটি আৰু এও হৈছে বিশেষভাৱে সক্ষম এনেকুৱা মানুহৰ ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰিম বিশেষভাৱে সক্ষম and here is to one another man and the lady is watching him making a painting আৰু ইয়াত কি কৰিছে এজন লেডি এগৰাকী মহিলা আৰু এগৰাকী জেন্টলম্যান বা মানুহে কি কৰিছে another আৰু এগৰাকী মানুহে তেওঁ এই পেইন্টিং বনাই থকাটো চাইছে and কি কৰিছে giving a round of applause মানে clapping for him তেওঁৰ কাৰণে clapping কৰি আছে হয়নে সো তোমালোকে এনেকৈ আৰু বিভিন্ন বস্তু উলিয়াব পাৰা পেইন্টিং খনৰ পৰা কিহৰ পেইন্টিং কৰিছে কি কালাৰ ইউজ কৰিছে এইবোৰৰ ওপৰত তোমালোকে কথা পাতিব পাৰা ঠিক আছে সো dear student this is for today we'll meet you again in my next videos thank you for watching till then bye bye